সেতুবন্ধন কাৰ্যসূচীৰ টকা খালে কোনে? বিতৰ্কত অসম সত্ৰ মহাসভা। সত্ৰ মহাসভাৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে থানাত গোচৰ। যোৱা 4 আৰু 5 জুলাইত দুদিনীয়া কাৰ্যসূচীৰে অসম সত্ৰ মহাসভাই আয়োজন কৰিছিল সেতুবন্ধন শীৰ্ষক কাৰ্যসূচী। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অনুষ্ঠানৰ আয়োজকৰ দায়িত্বত থকা কামৰূপ মহানগৰ জিলা সমিতিক প্ৰয়োজনীয় পুঁজি যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল কেন্দ্ৰীয় সম্পাদক প্ৰান্তিক গোস্বামীয়ে। পিছে অনুষ্ঠান চলি থাকোঁতেই পলায়ন কৰিলে কেন্দ্ৰীয় সম্পাদকে, অভিযোগ অভ্যৰ্থনা সমিতিৰ। এতিয়া আমাক এনেকৈ বিপদত পেলাই সদৌ অসম সত্ৰ মহাসভাৰ সম্পাদক আৰু সভাপতিয়ে এনেধৰণৰ আমাক চিটিংবাজি কৰিব বুলি আমি সপোনতো ভবা নাছিলোঁ। আৰু এতিয়া বুজি পালোঁ এইটো তেখেতৰ প্ৰি প্লেন। আৰু তেখেতৰ যি চৰিত্ৰ এতিয়া আমি গম পালোঁ যে তেখেত এজন মহা ধুৰন্ধৰ বাজি আৰু চোৰ হয়, দগাবাজ আৰু গুণ্ডা হয়। এনেধৰণে ফাংচন কৰি পেলাই এনেকুৱা পইচাবিলাক তেখেতে মাৰি থাকে। বহু উৎসৰ পৰা অনুষ্ঠানৰ বাবদ ধন সংগ্ৰহ কৰিও খৰচ নকৰাৰ অভিযোগ প্ৰান্তিক গোস্বামীৰ বিৰুদ্ধে। খৰচ হোৱা ধন আদায় দিয়াৰ বিপৰীতে অসম সত্ৰ মহাসভাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি তথা নাট্যকাৰ প্ৰভাত গোস্বামী, সম্পাদক শুভৰাম বৰাকে আদি কৰি অভ্যৰ্থনা সমিতিৰ 6 সদস্যৰ বিৰুদ্ধেহে তৰিলে গোচৰ। মহাসভাৰ চিল ব্যৱহাৰ কৰি অৰ্থ সংগ্ৰহৰ অভিযোগ অভ্যৰ্থনা সমিতিৰ বিৰুদ্ধে। এইবাৰ কেন্দ্ৰীয় সভাপতি সম্পাদকৰ বিৰুদ্ধে গোচৰ তৰিলে জিলা সমিতিয়ে। ৰাজ্যপালকো ভুৱা তথ্য দাখিল কৰাৰ অভিযোগ কেন্দ্ৰীয় সম্পাদক প্ৰান্তিক গোস্বামীৰ বিৰুদ্ধে। এটা কথাই বেয়া পাইছোঁ, আমি আচলতে জড়িত হৈ গ'লোঁ ক'ব নোৱাৰাকৈ। এই গভৰ্ণৰৰ ওচৰত যিটো মিছা কথা কৈছে যে আমাৰ এখন ইউনিভাৰ্চিটি আছে, তাত এটুকুৰা মাটিত পুৰণা ছাইনবোৰ্ড এখন আছে আৰু একো নাই, কলেজ এখন আছে বুলি কৈছে। এইবোৰ কথা কৈ এজন ৰাজ্যপালক আচলতে আনিব নাপায়। অসম সত্ৰ মহাসভাৰ নামত বেপাৰ কৰাৰ অভিযোগ প্ৰান্তিক গোস্বামীৰ বিৰুদ্ধে। তেখেতে যিটো প্ৰচেছিং কৰিছে এইটো এটা বিজনেছ। সদৌ অসম সত্ৰ মহাসভা নামে এটা বিজনেছ কৰিছে। কিহৰ কাৰণে? আমাৰ খৰচা হৈছে 5,56,000। তেওঁ 10,000 টকা গভৰ্ণমেণ্ট অফ আছামক এপ্লাই কৰিছে, প্ৰচেছিং চলি আছে। আৰু 3,50,000 আমি জনাত NRLত 2.5 লাখ, IOCত 50,000, SBIত 50,000, টোটেল 3,50,000 তাৰপৰা আহিব। আৰু ইণ্ডিয়ান অইলতো তেওঁ অইল ইণ্ডিয়াতো তেওঁ দুলীয়াজানত গৈ পেলাই এপ্লাই কৰিছে। কিমান পাইছে নাপাইছে নাজানো। অসম সত্ৰ মহাসভাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি প্ৰভাত গোস্বামীৰ সমগ্ৰ বিষয়ক লৈ খেদ প্ৰকাশ। সত্ৰ মহাসভাৰ দৰে এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ বিষয়ববীয়াৰ বিত্তীয় কেলেংকাৰীৰ খবৰে স্তম্ভিত কৰিছে এতিয়া অনুগামীসকলক। কোন সঁচা কোন মিছা এই লৈ তদন্তৰ আহ্বান জিলা সমিতিৰ। ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিত দাসৰ সহযোগত বঞ্জিত কলিতাৰ ৰিপৰ্ট NKTV+।